নমস্কাৰ সকলোকে। আজি এটা হোমমেড চেৰেলেক লৈ আহিলোঁ আৰু এই চেৰেলেকটো খাই নমুৱে বিৰাট ভাল পায়। আগতে অমুও বহুত ভাল পাইছিলে। মই আগৰ পৰাই এইটো আচলতে বনাওঁ আৰু মাজে মাজে মই বনায়ো থাকোঁ। কাৰণ এইটো চেৰেলেক বুলিয়ে নহয়, আপোনালোকে আপোনাৰ ল'ৰা ছোৱালীক গাখীৰৰ লগত মিক্স কৰিও খুৱাব পাৰে, কাৰণ সিহঁতেতো ড্ৰাই ফ্ৰুটছ নাখায় ন তেনেকৈ দিলে। আৰু মই অমুক এনেকৈয়ে দিওঁ গাখীৰৰ লগত মিলাই, সি ভাল পায় খাবলৈ। আৰু আজি মই এয়া চেৰেলেকটো বনাইছোঁ আপোনাৰ ওটছ, চিৰা, এলমণ্ড আৰু কাজু লৈ। আপোনালোকে নিজৰ পৰিমাণ অনুসৰিয়ে দিব। আৰু ইয়াতে মই কেইটামান কিচমিচ দিছোঁ চুইটনেছৰ কাৰণে, কাৰণ এবছৰলৈকে আমি ল'ৰা ছোৱালীক মানে চেনিটো দিব নোৱাৰোঁ। আৰু আপোনালোকে ইচ্ছা কৰিলে ইয়াত খেজুৰো দিব পাৰে পিছত এড কৰি। আৰু চাওক, এইখিনি মই ৰোষ্ট কৰি ল'লোঁ আৰু ৰোষ্ট কৰাৰ পিছত এতিয়া মই এইখিনি গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি ল'ম, একদম মিহিকৈ পিচি ল'ম। এয়া চাওক হৈ গ'ল। আৰু এতিয়া মই নমুক খুৱাব লৈছোঁ জলপান। তাৰ কাৰণে মই মোৰ জোখমতে লৈছোঁ। আৰু এইটো মানে চেৰেলেক মানে অলপ ফুলি যায় গাখীৰ দিয়াৰ পিছত বা পানী দিয়াৰ পিছত। মই এয়া ফৰ্মুলা মিল্ক লৈছোঁ। আপোনালোকে অকল গৰম পানী দিও খুৱাব পাৰে। আৰু ইমানখিনি আপোনালোকে মানে পনীয়া কৰিব লাগিব। আৰু অলপ পিছত এইখিনি অকণমান ডাঠ হৈ যায়। এয়া চাওক, বহুতখিনি ডাঠ হৈ গ'ল। ইমানখিনিয়ে ৰাখিব লাগে আচলতে। হেল্ল' লোৱা, কেনেকুৱা লাগিছে বেটা? লগতে এটা কথা কৈ থওঁ, এই চেৰেলেকটো আপোনালোকে খুব বেছি এসপ্তাহৰ ভিতৰত শেষ হোৱাকৈ বনাব, কাৰণ ইয়াতে যিহেতু কিচমিচ থাকে আৰু কিচমিচটো মইষ্ট হয় খুব, আৰু সেমেকি যোৱাৰ চান্স থাকে। আৰু আজি এই ভিডিঅ'টো ভাল পালে এটা লাইক দিব। মই আকৌ অন্য এটা হোমমেড চেৰেলেক লৈ অতি সোনকালেই আপোনালোকৰ ওচৰলৈ আহিম। এতিয়ালৈ বাই। ফিনিছ।